হেল্ল' গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে ভালে আছে। আজি আমাৰ ছোৱালী 5 বজাতে উঠি তাই টোপনি নাই। তাৰপিছত আমি দুয়ো মিলি এনেকৈ চাহ খাবলৈ ওলালোঁ। চাহ খাই থাকোঁতে তাই টোপনি গ'ল। আধা চাহ খোৱা হওঁতে মাতি আছোঁ নাই, তাইৰ টোপনিত পুৰা একদম লাল কাল। ইমান টোপনি তাই, অলপ সময়তে ৰাতিপুৱা সোনকালে উঠিলে যে সেইকাৰণে তাই টোপনিটো পটকৈ আহি গ'ল। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিবচোন, কমেণ্ট কৰি জনাব। ৰাতিপুৱা কাপোৰ মেলি দিবলৈ গৈছিলোঁ, তাত বান্দৰ আছিল। তাৰপিছত আহিলোঁ তাৰ পৰা আকৌ, তাৰপিছত ছোৱালী টোপনি যাওঁতে আকৌ কাপোৰবোৰ লৈ যাই মেলি দিবলৈ ওলালোঁ। কাপোৰখিনি মেলি দিলোঁ। আজি ৰ'দটো বৰ ধুনীয়া ৰ'দ, একদম চকুত লাগি গৈছে, গা পুৰি গৈছে, ইমান ৰ'দ দিছে। কেমেৰাটোত আন্ধাৰ হৈছে কিন্তু পুৰা ৰ'দ দি আছে। তাৰপিছত ছোৱালী টোপনি সাৰিয়ে পোৱা নাই, ল'ৰাৰো জ্বৰ উঠিছে। ল'ৰাক ইয়াৰ ওপৰত বহি থাকিবলৈ দিছোঁ, দি তাতে ওপৰতে কাপোৰো মেলি দিছোঁ। আজি তলত চোতালত জেগা ইয়াত দেখিছেনে আমাৰ ঘৰবোৰ কিমান ঘন ঘন, একদম গুৱাহাটী মহানগৰীৰ ঘৰ যেন আমাৰ ইয়াত ঘৰ। গাঁও যেন মানে হেৰি নাই আৰু, পৰিৱেশ নাই, বহুত ঘন মানে। পিছফালে কিন্তু এয়া বাৰী আছে, পিছফালে সিফালে সিটো চাইডে মানুহ আছে, কিন্তু আমাৰ এইখিনিত বাৰু পুৰা বাৰী হৈ আছে। এয়া ল'ৰাই টিভি দি ল'লে, টিভি চাই আছে। সি ৰ'দৰ পৰা আহিল, টিভি চাই দুয়ো ভাত খাবলৈ ওলালোঁ। ভাত খালোঁ, সি মানে ভাতকেইটা গিলিব নোৱাৰে, পানী খালেহে ভাতকেইটা গিলা যায় তাৰ। একটেপা ভাত আৰু অলপ পানী, একটেপা ভাত আৰু পানী। ছোৱালী সাৰ পালে, ছোৱালীক থৈ দিলোঁ ল'ৰাৰ লগত, সিহঁত দুয়ো খেলি আছে। পানী লাগিছে, লাগি নাক চাক বন্ধ হৈ গৈছে মোৰ। তাই খালি ভৰিখন খাই থাকে। ছোৱালী সাৰি পালে আৰু কাম বন চব বাদ দিব লাগে। এটা ৰখিয়া থাকিলে আৰু চিন্তা নাই। আজি ল'ৰাৰ স্কুল বন্ধ আছিল, সেইকাৰণে সি ছোৱালীক ৰাখিছে আৰু মই কাম কৰি আছোঁ। তাই পুৰা আচুৰে, নখবোৰ যিমান কাটিলেও মানে দীঘলে হৈ থাকে, পুৱাৰ ধাৰ থকা নখ। সৰু ছোৱালী নখবোৰ যিমান কাটি দিলেও তাই মানে নখবোৰ ইমান দীঘল, একদম মুখ চুখ আচুৰি দিয়ে। দাদিয়াকে মাৰি আছে কাৰণে তাই হাঁহি আছে। সি ঘৰত থাকিলে তাই খুব ভাল পায়, তাইক ৰখিতো সিটো সদায় ঘৰত থাকিব নোৱাৰে। এয়া হ'ল এদিনা অংগনবাড়ীৰ পৰা দিয়া চুজি হালোৱা, গাখীৰৰ সৈতে বনাইছোঁ। গাখীৰেদি খাই ভাল লাগিছে, এনেই গৰম পানীৰে বনালে খাই ইমান টেষ্ট নালাগে। ল'ৰাই ৰাখি থাকোঁতে এয়া বনাবলৈ খুজিলোঁ ভাত, শাক, বেঙেনা চব্জি, কেৰেলা আৰু ধনিয়া আৰু পালেং শাক, চাটনি, এনেকৈ খাই ভাল লাগে। এয়া হৈ গ'ল। শাকখিনি মাছেৰে বনালোঁ, মাছেৰে খাই ভাল লাগে। এনেকৈ বেঙেনাৰ চব্জি খাই মই খুব ভাল পাওঁ। পালেং শাক খাই মানুহটোৱে ভাল নাপায়, মই ভাল পাওঁ। মানুহটোৰ কাৰণে ভাতখিনি বাঢ়ি থৈ দিলোঁ, তেওঁ আহি পেলাই খাব। এই যে ছোৱালীৰ এইটো চুৱেটাৰ মোৰ বাইদেউৰ ল'ৰাটোৱে পিন্ধিলে প্ৰথম, তাৰপিছত মোৰ ল'ৰাই পিন্ধিলে, তাৰপিছত মইনাই পাইছে এবাৰ। ভিডিঅ'টো চাই